মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী অসম। তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথা বতৰাৰে ভৰপূৰ হৈ আছে, ভাঙোনমুখী কথা বতৰা। যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰিছিল, যিটো সময়ত মানুহে মূল্য বৃদ্ধিৰ কবলত পৰি কক পকাই আছে, স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে, সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপি দিল্লীত আহি তাত বাতি দিছে। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভাৰ আহি বিভিন্ন ঠাইত গৈছিল আৰু তাত গম পালে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে। বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই। সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি, সেই কথাটোতে তেওঁ ব্যস্ত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী অহাৰ আগমুহূৰ্তত অসমলৈ সকলো অসমৰ মানুহক বন্ধকত থৈ মৰ্গেজত থৈ পুনৰবাৰ, আগততো লক্ষ লক্ষ টকা আছেই, পুনৰবাৰ 900 কোটি টকা ধাৰ লৈছে। সেই বিষয়ে আজি তেওঁ নিমাত নিতান এটা কথাও নকয়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কনভয় যি ধৰণে আহিছে, এই ধাৰ লোৱা পইচাটোতে আহিছে। সাধাৰণ ৰাইজৰ স্মাৰ্ট মিটাৰে ব্যৱহাৰ কৰা সেই পইচাটো আপোনাৰ টেটু চেপি লোৱা পইচাৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া উৰি ফুৰিছে। এতিয়া ঝাৰখণ্ডলৈ যে তেওঁ গৈছে, তেওঁ এই অসমৰ মানুহৰ দুখীয়া মানুহৰ পইচাৰেই গৈছে। গতিকে তেওঁ এতিয়া কোনো মানুহৰ প্ৰতি দায়বদ্ধতা নাই। আজিৰ তাৰিখত মানুহৰ মূল সমস্যাসমূহ ফালৰি কাটি এতিয়া তেওঁ কেৱল মানুহক ভেঙুচালি কৰি বিভিন্ন কথা বতৰাৰে মানুহৰ মনটো ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে। যোৱাকালি তেওঁ ইয়ালৈ আহি আপোনালোকে দেখিছে যে যিদৰে তেওঁ ৰেছপন্স পায়, সেই ৰেছপন্সটো পোৱা নাই। আৰু নোপোৱাৰ ফলত তেওঁ কিয় কাৰণে নাই পোৱা, ইয়াৰ বিজেপিৰ নেতাসকলৰ মনটো বেয়া। কাৰণ ঝাৰখণ্ডত দুখন ছবি গোটেই ভাৰতবৰ্ষৰ ৰাইজে দেখিছে। এজন আপোনাৰ আদিবাসী লোক যাক জেলত পঠিয়াইছিল, সেইজনৰ মুখ, আৰু আনজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ মুখখন আদিবাসী, পিছপৰা, দুখীয়া ৰাইজে ঝাৰখণ্ডৰ SC, ST এইসকলে ৰিজেক্ট কৰিলে। সেই ৰিজেক্ট কৰাৰ পাছত তেওঁ নিবাত নিতান। তেওঁ এতিয়া ভাৰতবৰ্ষৰ সকলোতকৈ অপ্ৰিয় ব্যক্তি আৰু বিজেপিৰ ভিতৰত সকলোতকৈ তেওঁ আপোনাৰ অপ্ৰিয় ব্যক্তি। সেইকাৰণে তেওঁ এনে কিছুমান কথা বিচাৰি ফুৰিছে, যিবিলাক কথাৰে তেওঁৰ এই হেৰুৱা যিটো তেওঁৰ কথা বতৰা অকণমান ক'ৰবাত জোৰা লগাব পাৰি নেকি। এতিয়া আমাৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰো নক'লে যে মই অহাৰ সময়ত ধাৰ ল'বলগীয়া হৈছে। কিয় ধাৰ ল'বলগীয়া হৈছে সেই কথাখিনি তেওঁ নকয়। 900 কোটি টকা যে আকৌ ধাৰ ল'লে আৰু 1,00,000 লাখ কোটি টকা যে ধাৰ ল'লে, সেই ধাৰ লোৱা টকাখিনি কিয় ল'বলগীয়া হ'ল, তেওঁৰ উপাৰ্জন কি বৈধভাৱে। বাকী তেওঁৰ এই চিণ্ডিকেট টিলিৰ কথা বাৰু মই আজি নকওঁ, আপোনালোকক বেছি আকৌ কম। গতিকে এইটো যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোত তেওঁ আজি যে লৈছে, সেইটো হ'ল তেওঁৰ হেৰুৱা দিল্লীৰ যিটো অস্তিত্ব, সেই অস্তিত্বটো বিপন্ন হোৱাৰ কাৰণে তেওঁ জোৰা টাপনি দি আজি এই ধৰণে কেবিনেট মিটিং কৰিবলগীয়া হৈছে, যাতে মানুহে সেই কথা, ঝাৰখণ্ডৰ কথাখিনি নাপাতে, এইবিলাক যাতে বেলেগ কথা পাতে। এতিয়া কথা আহিল যে আপোনালোকে কোৱা মতে, মই এতিয়ালৈকে চাবলৈ সময় পোৱা নাই, মই কৈছোঁ যে পোনে পোনে মই আপোনাৰ লোকসভাৰ পৰা আহিছোঁ, সেয়েহে মই আপোনালোকে গোটেইটো চোৱা নাই। তেওঁ বোলে মোৰ নামটো উচ্চাৰণ কৰিছে আৰু আমাৰ কাৰোবাৰ নাম উচ্চাৰণ কৰিছে। গোটেই কথাটো কিদৰে ফালৰি কাটিছে চাওকচোন। এতিয়া যিখন আইন আছে, সেই আইনৰ যে তেওঁলোকে
ভংগ কৰিছে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা পৰহি আগদিনা স্বীকাৰ কৰিছে। নতুন এতিয়া কিবা আইন কৰিছে সেইটো বিষয়ে মোক সুধিব, মই উত্তৰ দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিষ্টিং যিখন আইন আছে সেই আইনখনে কেৱল এটা উপনিৰ্বাচনৰ 1 বছৰীয়া নিৰ্বাচনৰ এটা বৈতৰণি পাৰ হ'বৰ কাৰণেই তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁ আপোনাৰ সকলো বিধি আপোনাৰ ভংগ কৰি তেওঁ আইন ভংগ কৰিছে নে নাই তেওঁ নিজে স্বীকাৰ কৰিছে। এই এক্সিষ্টিং যিটো আইন সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজেই ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে আজিৰ কথাখিনি আহিব। এক্সিষ্টিং যিখন কৈছে যে 5 কিলোমিটাৰৰ ভিতৰত সেইটো দূৰত্বত আপোনাৰ কোনো ধৰণৰ ৰাজহুৱা স্থানত তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে, মই যিবিলাক কথা ক'ব বিচৰা নাই। এতিয়া আমি সেইটোৱে কথা কৈছিলোঁ, তেওঁ এতিয়া ফালৰি কাটি বেলেগ কথা ক'ব খুজিছে। সেইটো তেওঁ কৰিছিল নে নাই তেওঁ কওকচোন, কৰিছিল নে নাই? তেওঁতো স্বীকাৰেই কৰিছে বুলি। গতিকে সেই যে আইন ভংগ কৰিলে, তেওঁ যে নিজে স্বীকাৰ কৰিলে তেওঁ সেইটোৰ লগত জড়িত, সেইটোৰ বিষয়ে তেওঁ নিজকে ব্যৱস্থা ল'লে নে নাই তাৰ পিছতে বাকী কথাখিনি আহিব। এতিয়া আমাৰতো গোটেইটো চৰ্চা হ'ব যে বন্ধ কৰি দিলে। মই ক'লো যে বন্ধ আছিল নে নাই আগতেতো বন্ধ আছিল, কেৱল বৈতৰণিটো পাবৰ কাৰণে তেওঁ এইটো খোলাহে লৈছিলে। বাকী সাধাৰণ মানুহেতো আপোনাৰ এইটো কৰিবলৈ ভয় কৰে। তেওঁ যেতিয়া ভিডিঅ'ত ক'লে যে তোমালোকে যি কৰা মই আছো, মোৰ ফালৰ পৰা মই চাম, মই দাৱাত খাবলৈ আহিম তোমালোকৰ তাত, তেতিয়াহে মানুহে এই কথাখিনি সাহস পালে। সেই কথাটোকে কৈছিলো যে মই নিৰ্বাচনৰ যিমান বেৰা জিকিছো কোনোদিন ৰাজহুৱাভাৱে এনেধৰণৰ কামত মই জড়িত হোৱা নাই। তেওঁ কেৱল নিৰ্বাচনত এটা উপনিৰ্বাচন পাৰ হ'বৰ কাৰণে এই ধৰণৰ তেওঁ হৰণাপন্ন হৈছে। তেওঁতো এইটো বিশ্বাসঘাতকতাৰ তেওঁতো এটা স্বৰূপ আছেই। যিখিনি মানুহে বিভিন্ন ধৰণে ভাবিলে যে তেওঁ অমুক সমষ্টি জিকিব, তমুক সমষ্টি জিকিব, এতিয়া দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইকুলো হেৰুৱাব সিকুলো হেৰুৱাব, এতিয়া ব্যাকুলৰ পথত। এই ব্যাকুল হোৱাৰ পথত তেওঁ ইটো দিক বিদিশ হেৰুৱাই এই ধৰণৰ কথা বতৰাৰ লগত জড়িত হৈছে। এবছৰীয়া উপনিৰ্বাচনত তাত জিকিবৰ কাৰণে এতিয়া যিদৰে তেওঁ বিভিন্ন ধৰণৰ পুলিচত 54 পুলিচত ইলেকশ্যনৰ সকলো বিধি আপোনাৰ উলংঘা কৰি তেওঁ যে ট্ৰেন্সফাৰ কৰিছিল, তেওঁ গম পালে যে 2026ত 54x126 126 ইমান মানুহ পুলিচটো মই তেনেকুৱা মোৰ মতে কথা পুলিচ নাপাম। মই প্ৰত্যেকটো জিলাততো তেনেদৰে মোৰ মতে কথা বতৰা উঠা বহা কৰা SP মই নাপাম। মোৰ কথা মতে তেনেধৰণৰ OC একদিনত যেতিয়া তেওঁ দিয়া OC আকৌ কাম নকৰা হ'ল, আকৌ OCক তেনেকৈ এদিনৰ ভিতৰতে ট্ৰেন্সফাৰ কৰিলে, তেনেধৰণে নাপাম। মোক ট্ৰেন্সফাৰ কৰা পুলিচ অফিচাৰে কৈছে যে আমাক সাধাৰণতে যেতিয়া এটা পৰ্ডাৰ ওলায় আমাক 5 দিন এসপ্তাহ সময় দিয়ে, কৈছে আমাক কাপোৰ বান্ধিবলৈ সময় নিদিলে। একদিনৰ ভিতৰতে পুলিচ অফিচাৰটো ট্ৰেন্সফাৰ কৰিছে, একদিনৰ ভিতৰতে আপোনাৰ জইন কৰিছে, একদিনৰ ভিতৰতে আমাৰ মানুহক ঘৰৰ পৰা উঠাই আনি এৰেষ্ট কৰিছে। হয়নে নহয় কওক, মই তথ্য আকাৰে কম। গতিকে আজিৰ যিটো ৰিয়েকশ্যনটো বিচাৰিছে সেইটো আপোনাৰ ৰিয়েকশ্যনটো আমাক যিটোকে হ'লে মই সকলো কম, কিন্তু পুৰণা এক্সিষ্টিং যিটো আইন আছে সেই আইনটো তেওঁলোকে ভংগ কৰিছে নে নাই, আৰু কৰাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীয়ে নিজে স্বীকাৰ কৰাৰ কাৰণে তেওঁ নিজৰ বিৰুদ্ধে ব্যৱস্থা লৈছে নে নাই সেইটো প্ৰথমে স্বীকাৰ কৰক। সেইটোতো হয়েই, মানুহটো তেওঁতো আৰু এতিয়া বিশ্বাস বৈতৰণি যেতিয়া পাৰ হ'ল সেই মানুহখিনিকতো এতিয়াতো আকৌ আপোনাৰ বিশ্বাসঘাতকতা কৰিব। কাক বিশ্বাসঘাতকতা কৰা নাই? কোনখিনি মানুহক বিশ্বাসঘাতকতা কৰা নাই? আজি আহোম সম্প্ৰদায়ৰ মানুহখিনিয়ে ভাবি আছে যে আমাৰ ডিলিমিটেশ্যনৰ যোগেদি আমাৰ অসুবিধা হ'ল। চুতীয়া সম্প্ৰদায়ৰ মানুহে ভাবি আছে যে আমাৰ এটা সমষ্টি আছিল এতিয়া নাইকিয়া হ'ল। মৰাণ বাটক লোকসকলে আজি ভাবি আছে যে আমাৰ এটা সমষ্টি আছিল নাইকিয়া হ'ল। কোচ ৰাজবংশী মানুহসকলে ভাবিছিল যে আমাৰ সমষ্টিকেইটা নাইকিয়া হ'ল। আমাৰ বঙালী হিন্দু মানুহখিনিয়ে ভাবিছে যে আমাৰ আগতে 15টা আছিল, বৰাক ভেলীত আছিল, আজি 13টা হ'ল। এতিয়া তেওঁলোকক মিয়া লগা হ'ল। এতিয়া যেতিয়া দেখিলে যে এইটো নহ'ব সিটো নহ'ব, এতিয়া তেওঁ ব্যাকুল হৈ এনেধৰণৰ সিদ্ধান্ত লৈছে। এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া যিটো আপোনাৰ বিপদ কালে আপোনাৰ বিনাশ কালে বিপৰীত বুদ্ধি যে এতিয়া বিভিন্ন ধৰণৰ এনেধৰণৰ কাৰ্য কৰা দেখিব। এইটোতো আছেই তেওঁৰ যেতিয়া লাগে তেতিয়া তেওঁ এইটো শিথিল কৰি দিয়ে, আৰু যেতিয়া নালাগে তেতিয়া তেওঁ আপোনাৰ তেওঁ সেইটো আপোনাৰ কাৰ্যকৰী কৰে, যেতিয়া লাগে তেওঁ শিথিল কৰি দিয়ে। পৰৱৰ্তী সময়ত আকৌ সলনি কৰাৰ সম্ভাৱনা আছে নেকি? কোনো সলনি এক্সিষ্টিং লয়ে আছে। সেইটো ল তেওঁ নিজে ভংগ কৰিছিল।
আপোনালোকক মই দেখুৱাই দিম তেওঁ কি কৈছিল বিধানসভাত তেওঁ কি কৈছিল আপোনালোকে এতিয়াও তাত গ'লে আপোনালোকৰ তাতে দেখা পাব আজি মোৰ মনটো আন দিনতকৈ ভাল মই ফাইল এটা বিচাৰি পোৱা নাছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব আৰু মই সেইকাৰণে মই এই পৰ্যায়লৈ নাযাওঁ কাৰণে দেখুওৱা নাছিলোঁ এইটো এটা মোৰ ফাইল এই ফাইলত আপোনাৰ বিভিন্ন তেওঁক আপোনালোকে বুজি নাপাব বুজিব ইয়াত বিভিন্ন ধৰণৰ মানুহৰ উক্তি আছে এটা এটা লাইন কৰি দিম এইবিলাকত গৈ মই ৰাজনীতি কৰিব খোজা নাছিলোঁ যদি মই বোকাত নামিব লাগে মই নামিম এইটো মই পোৱা নাছিলোঁ তাৰমানে আজি আপোনাৰ পালোঁ খিল্লি আহি পালে যে মই ভবাই নাছিলোঁ গতিকে এইখিনি ক'ৰবাত মই যদি এটা এটা লাইন আপোনাৰ লাইনবিলাক মই অকণমান আপোনাৰ মাৰ্ক কৰাবিলাক অলপ দেখাই দিম নেকি আপোনালোকে এইটো দেখালে এইটো মই দেখাৰ নিচিনাই হ'ব এইবিলাক কিবা কিবি ওলাই যায় নহয় আজিকালি যেতিয়া দেখাম ভালকে দেখাম দিয়ক এটা এটা লাইভ কৰি দিম এই যাক বুজাব খুজিছোঁ তেওঁ বুজি যাব কি ফাইলটোত আছে ফাইলটো দেখিলেই বুজিব নহয় এই ফাইলটো হাইকোৰ্টৰ ফাইল মোৰ ফাইল মই কোৱা এটা কথাও নাই কিমান পুৰণি ফাইল এইটো পুৰণি মানে আপোনাৰ পুৰণি মানে এইটো কেতিয়া এইটো PIL ইমান এইটো অন্য কাগজখিনিতো আছেই এইটো 2009ৰ আপোনাৰ লেটেষ্ট আৰু ইমান দিনৰ নহয় তেওঁ মতি থকা অৱস্থাৰ 99ৰ কথা আছে ক'লেতো আপোনাৰ কম যেতিয়া ভালকৈ কম নক'লে নকওঁ ফাইলটো এতিয়া বিচাৰি পালোঁ সেইটো অকণমান আপোনালোকে মই বিচাৰি পোৱা নাছিলোঁ আৰু দিল্লী আহি পালে বজুত আছে মানে আপুনি এতিয়া এইকেইদিনতে ৰিচিভ কৰিছে নাই মই আনিছিলোঁ মই সিটো ঘৰ মই MLA আছিলোঁ তাত আছিল ইয়াত আছিল বিচাৰি পোৱা নাছিলোঁ আৰু দুটামান ফাইল বিচাৰি পোৱা নাই পাই যাম